নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাটি বাতৰা সম্পৰ্কত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাবলৈ ওলাইছোঁ। আৰু এই কথাখিনি নজনাকৈ যদিহে আপোনালোকে ভৱিষ্যতৰ দিনত কেতিয়াবা মাটি বাতৰা কৰে তেতিয়াহ'লে হয়তো কিবা এটা ভুল হৈ যাব পাৰে, আৰু সেই ভুলটো শুধৰাবৰ কাৰণে আপোনাৰ হয়তো বহুতো অৰ্থৰ প্ৰয়োজন হ'ব আৰু মানুহজনৰো বহুখিনি কষ্ট বা হাৰাশাস্তি হ'ব পাৰে। সেয়েহে অকণমান সময় উলিয়াই আজিৰ এই ভিডিঅ'টো চাই লওক। আপোনাৰ কামত নাহিলেও হয়তো আপোনাৰ ওচৰে পাজৰে থকা কোনোবা মানুহক আপুনি এই পৰামৰ্শখিনি দিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মাটি বাৰী সম্পৰ্কীয় এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'বলৈ নাপাহৰিব। ধৰি লোৱা হ'ল আপুনি ক'ৰবাত মাটি এটা নতুনকৈ ক্ৰয় কৰিছে আৰু এবছৰৰ পিছত পূৰ্বতে ক্ৰয় কৰা দাগটোৰ পৰাই পুনৰ এবাৰ মাটি এডোখৰ ক্ৰয় কৰিলে, মানে এটা দাগত আপুনি দুবাৰ মাটি ক্ৰয় কৰিলে, তেতিয়াহ'লে মাটি দুটা যেতিয়া নামজাৰি হ'ব তেতিয়া আপোনাৰ দুবাৰ নাম আহিব, জমামাটিত দুবাৰ নাম আহিব আৰু মন্তব্যটো দুটা মন্তব্য থাকিব। তেনেকুৱা ক্ষেত্ৰত যেতিয়া ভৱিষ্যতৰ দিনত আপুনি মাটি দুটা বাতৰা কৰিবলৈ মন কৰিব তেতিয়া কেনেকৈ আবেদন কৰিব, এইখিনিতে আমাৰ বহুতো মানুহে ভুল কৰি দিয়ে। দুবাৰ মাটি কিনিছে গতিকে দুটা আবেদন কৰি দিয়ে বা দুটা এপ্লিকেশ্যন কৰি দিয়ে, আৰু তেনেকুৱা ক্ষেত্ৰত দুটা এপ্লিকেশ্যন কৰিলে দুটা দাগ দুটা পাতা হ'ব, মানে প্ৰতিটো মাটিৰ কাৰণে এটা বেলেগ পাতা আৰু এটা বেলেগ দাগ হৈ যাব। কিন্তু আপুনি দুবাৰ মাটি কিনিছে যদিও মাটি দুটাৰ পজিশ্যন বা দখল একেলগে আছে বা একেলগতে দুটা মাটি লগ লাগি আছে, তেনেকুৱা ক্ষেত্ৰত এটা দাগ বা এটা পাতা হ'লে আমাৰ সকলোৰে সুবিধা হয় বা ভাল হয়। সেয়েহে আমি মাটি বেলেগ বেলেগ সময়ত বা দুবাৰ কিনিছোঁ যদিও আমাৰ দুটা মাটিৰে পজিশ্যন একলগ হৈ আছে বা দুটা মাটি একেলগতে আছে, সেইবাবে আমি এখন পটা বা এটা দাগ হোৱাকৈ আমি আবেদন কৰিব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব, দুটা মাটি লগ লগাই একেলগতে এখন আবেদন কৰিব লাগিব। তেতিয়াহ'লে আমাৰ দুটা মাটি লগ লাগি এটা দাগ হ'ব বা এখন পটা হ'ব। দুডোখৰ বা তিনিডোখৰ মাটি একলগ কৰি বাতৰা কৰি এটা দাগ এখন পটা কৰিবলৈ যাওঁতে ইয়াতো কিছুমান কণ্ডিশ্যন আছে। সেই মাটিকেইটা আপোনাৰ যি দুটা বা তিনিটা মাটি আছে সেই তিনিটা এটা দাগতেই থাকিব লাগিব, তেতিয়াহে আপুনি এটা দাগ বা এখন পটা কৰি বাতৰা কৰিব পাৰিব। বেলেগ বেলেগ দাগত যদি থাকে তেতিয়াহ'লে বেলেগ বেলেগ দাগৰ পৰা মাটি একলগ কৰি এখন দাগ বা এটা পটা আপুনি কৰিব নোৱাৰিব। এটা দাগত থাকিলে দুটা বা তিনিটা অংশও আপুনি একলগ কৰি বাতৰা কৰি ল'ব পাৰিব, আৰু তাৰ কাৰণে যি দুটা বা তিনিটা অংশ আপোনাৰ মাটি থাকে সেইকেইটা টোটেল কৰি একলগ কৰি ল'ব। কিমান পৰিমাণৰ মাটি হয় সেইটো CSC চেণ্টাৰত গৈ টোটেলতে একলগ কৰি এপ্লাই কৰিব দিব। আজিৰ ভিডিঅ' ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আপোনালোকৰ যদিহে কিবা বিষয়ৰ ওপৰত জানিব লগা থাকে তেতিয়াহ'লে কমেণ্টত জনাব, মই ভিডিঅ' আকাৰে বনাই দিবলৈ যত্ন কৰিম। ধন্যবাদ। জয় আই অসম।